উজনিৰ জলপ্ৰলয়ৰ আঁৰত সিন্ডিকেট চক্ৰৰ দুষ্কাৰ্য দিখৌ নৈৰ বুকুত অবাধে শিল বালি খননে মাতিছে বিপদ ND24 সৰজমিন তদন্তত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কেমেৰাত বন্দী হৈছে খননস্থলীৰ দৃশ্য সোমবাৰে মুখ্যমন্ত্ৰীকে অভিযোগ দিছিল এগৰাকী মহিলাই কোনে কেতিয়াৰ পৰা তাত অব্যাহত ৰাখিছিল অবৈধ খনন ND24 কেমেৰা আগত বিস্ফোৰক মন্তব্য কৰিছে আনেগৰাকী মহিলাই খনন বন্ধ নহলে অনাগত সময়ছোৱাত অধিক বিপৰ্যয়ৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ অঞ্চলটোৰে স্থানীয় লোকে অবৈধভাৱে খনন অব্যাহত ৰাখিছে একাংশ মাফিয়াই উল্লেখযোগ্য যে সোমবাৰৰ দিনটোত এগৰাকী মহিলাই কথাটো সজোৰে উত্থাপন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ আগতো কথাটো উত্থাপন কৰিছিল মহিলাগৰাকী ND24 কেমেৰাত আনহাতে বহু বিস্ফোৰক মন্তব্য কৰিছে আন এগৰাকী মহিলাই উজনিৰ সেই জলপ্ৰলয়ৰ আঁৰত সিন্ডিকেট চক্ৰৰ দুষ্কাৰ্য দিখৌ নৈৰ বুকুত অবাধে শিল বালিৰ খননৰ বিপদ মাতিছে ND24 সৰজমিন তদন্তত অনুসন্ধানত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে কেমেৰাত বন্দী হৈছে খননস্থলীৰ দৃশ্য সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া সেই স্থানত গৈ উপস্থিত হৈছিল মুখ্যমন্ত্ৰীকো অভিযোগ দিছিল এগৰাকী মহিলাই কোনে কেতিয়াৰে পৰা তাত এইদৰে অবৈধ খনন অব্যাহত ৰাখিছে সেয়া আটাইতকৈ ডাঙৰ কথা কাৰ ছত্ৰছায়াত খনন কাৰ্য চলি গৈছে কাৰ বলত বলিয়ান হৈ একাংশ মাফিয়াই তাত খনন কাৰ্য চলাই গৈছে সেইবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ND24 কেমেৰাত বিস্ফোৰক মন্তব্য কৰিছে আন এগৰাকী মহিলাই তাত উপস্থিত আছে আমাৰ ব্যুৰো চিফ প্ৰাঞ্জল বৰা এই মুহূৰ্তত আমি সেই দৃশ্য আপোনালোকক দেখুৱাম কিন্তু কথাখিনি এই মুহূৰ্তত আমি জানি ল'ব বিচাৰিছোঁ ফোন যোগে আমি সংযুক্ত হৈছোঁ আমাৰ ব্যুৰো চিফ গৰাকীৰ সৈতে প্ৰাঞ্জল কালিৰ দিনটোত আমি দেখিছিলোঁ এগৰাকী মহিলাই বাৰম্বাৰ এটা কথাই উল্লেখ কৰিছে যে বিগত বহু বছৰ ধৰি তাত অবৈধভাৱে একাংশ মাফিয়াই খনন কাৰ্য অব্যাহত ৰাখিছে দিনে নিশাই তাত খনন চলিছে যাৰ ভয়ংকৰ পৰিণতি আমি সকলোৱে দেখিছোঁ বুলি মহিলাগৰাকীয়ে সজোৰে দাবী উত্থাপন কৰিছে প্ৰাঞ্জল গোটেই নাজিয়াখনক আচলতে শিলৰ নগৰী বুলি কোৱা হয় কিন্তু এই শিলৰ নগৰী নাজিয়াত বিগত সময়ছোৱাত যেনেদৰে শিল খনন কৰা হৈছে শিল খননৰ বাবে দিখৌ এই ভয়াৱহ ৰূপ লৈছে আপুনি যদি চাই কালিৰ দিনটোত আমি যিসমূহ দৃশ্য সংগ্ৰহ কৰিছিলোঁ মূলতঃ দিখৌ নদী পাৰ আৰু ঔগুৰি চাহ বাগিচা এই দিখৌ নদীখনটো সম্পূৰ্ণৰূপে গোটেই দিখৌ নদীৰ পাৰসমূহ দিখৌ নদীৰ গৰাসমূহ শিলৰ খননৰ বাবে শিল মাফিয়াবোৰ গোটেই খান্দি শেষ কৰি পেলালে আৰু খান্দি গোটেই শিল দিখৌ নদীৰ পাৰে পাৰে বিশাল বিশাল ডাঙৰ ডাঙৰ গোটেই পুখুৰী সদৃশ কিছুমান গাঁত হৈ আছে সেই গাঁতবোৰ ইমান ডাঙৰ যে কোনোটো গাঁত 100 ফুট 100 স্কোৱাৰ ফুট বা কোনোটো গাঁত 50 স্কোৱাৰ ফুট এনেধৰণৰ বিশাল বিশাল পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি কৰি থৈছে তাৰ সমান্তৰালকৈ এই শিল মাফিয়াসকলে আপুনি যদি চাই তেনেহ'লে এই যিখন ঔগুৰি বাগান সেই ঔগুৰি বাগানখনো সম্পূৰ্ণৰূপে খান্দি পেলাইছে তেওঁলোকে কেৱল শিলৰ কাৰণে ঔগুৰি চাহ বাগানখন খান্দি পেলাইছে দিখৌখন খান্দি পেলাইছে এনেধৰণৰ খন্দাৰ ফলত গোটেই যিটো নগালেণ্ডৰ পৰা পানী ঢল নামি আহিলে পানী ঢল নামি অহাৰ লগে লগে দিখৌৱেদি যেনি তেনি পানীসমূহ বাগৰি গৈছে আৰু বাগৰি যোৱাৰ লগে লগে গোটেই নাজিয়া অঞ্চলসমূহ বা শিৱসাগৰ গোটেই জিলাখনত এই সন্ত্ৰাসৰ সৃষ্টি কৰিছে দিখৌ নদীয়ে এতিয়া আপুনি চাওক দিখৌ নদীৰ প্ৰাণৰ কবলত 87 গৰাকী এই মুহূৰ্তলৈকে 87 গৰাকী লোকৰ মৃত্যু হৈছে 2500টামান ঘৰ ভাগি গৈছে সম্পূৰ্ণভাৱে 2500টা ঘৰ ভাগি গৈছে কিমান গৰু ছাগলীৰ মৃত্যু হ'ল তাৰ কোনো হিচাপ নিকাচ নাই কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ মূল কাৰণটোৱে হৈছে যে দিখৌ নদীৰ অবাধ শিলৰ খনন আৰু অবৈধ শিলৰ খনন এনেধৰণৰ কোনো এটা টিপিত যদি আপুনি চাই এজন ব্যক্তিয়ে এখন গাড়ীৰ বাবে এটা টিপি উলিয়াই আৰু সেই এটা টিপিতে তেওঁলোকে 10-15খনকৈ গাড়ী তেওঁলোকে উলিয়াই লৈ যায় আৰু সেই 10-15খনকৈ গাড়ী উলিয়াই নিয়া কোনো ধৰণৰ হিচাপ পত্ৰ ইয়াত উল্লেখ কৰা হোৱা নাই এতিয়া ৰাজ্য চৰকাৰৰ প্ৰধান দায়িত্বটো হৈছে যে ইয়াৰ যিসকল বন বিষয়া আছে বিশেষকৈ বিট অফিচাৰ যিসকল আছে সেই বিট অফিচাৰসকলক ধৰিব লাগে প্ৰথম কথা তাৰপিছত ACF সকলক ধৰিব লাগে বিট অফিচাৰ আৰু ACF সকলক ধৰাৰ পিছত তেওঁলোকে কোন অঞ্চলত কাক শিলৰ খনন কৰিবলৈ অনুমতি দিছিল যদি অনুমতি নাই দিয়ে সেই অঞ্চলসমূহত কোনে শিল খনন কৰিছে আৰু সেই শিলসমূহ ক'ৰ পৰা আহি কোন ক্ৰেচাৰত সোমাই প্ৰত্যেকটো বিষয় যদি ৰাজ্য চৰকাৰে ভালকৈ পৰীক্ষা কৰে তেনেহ'লে এই গোটেই দিখৌ পাৰৰ শিল খনন ঔগুৰি চাহ বাগানৰ শিল খনন আৰু গোটেই নাজিয়া অঞ্চলৰ বিভিন্ন ঠাইত হৈ থকা শিল খননসমূহৰ আঁৰৰ ব্যক্তিসকল ওলাই পৰিব আৰু সেইসকলক ধৰাৰ পাছতহে এই গোটেই মানুহসকল যিসকল 87জন ব্যক্তিৰ মৃত্যু হ'ল সেই 87জন ব্যক্তি ন্যায় পাব বুলি ক'ব পাৰি কাৰণ গোটেই নাজিয়া বানৰ মূল কাৰণটোৱে হৈছে যে অবাধ শিলৰ খনন আৰু কয়লা খনন
নগাপাহাৰত কয়লা খনন কৰা হৈছে কোনো ধৰণৰ বিশেষভাৱে তাত যেনেধৰণৰ কয়লা খনন কৰা হ'ল কয়লা খনন কৰি গোটেই পাহাৰসমূহ ফোপোলা কৰি পেলোৱা হ'ল তাৰপিছত তাৰ তললৈ নামি আহি আপুনি দেখিব পাহাৰসমূহ খনন কৰি পেলোৱা হৈছে অবৈজ্ঞানিকসন্মততে অবিজ্ঞানসন্মততে গছসমূহ কাটি পেলোৱা হৈছে তাৰ তললৈ আহি অহাৰ লগে লগে আপুনি আকৌ দেখিব গোটেই দিখৌ নদীখন যেনি আহিছে গোটেই দিখৌ নদীৰ পাৰে পাৰে সম্পূৰ্ণৰূপে গোটেই শিল খনন কৰা হৈছে বাগানসমূহ যদি আপুনি চাই বাগানৰ উগুৰি বাগান শিল খনন কৰা হৈছে ঠায়ে ঠায়ে আপুনি শিল খনন কৰা হৈছে যেনিয়ে চাব তেনিয়ে শিল খনন কৰা হৈছে আৰু গোটেই নাজিৰাখনত আপুনি দেখিব গোটেই কেঁচাৰ মিলে ভৰ্তি হৈ আছে আৰু ইয়াত ডাম্পাৰ আপুনি দৈনিক ডাম্পাৰ আপোনাৰ 150 বা 200 ডাম্পাৰ ইয়াত চলাচল কৰে গতিকে এই ডাম্পাৰসমূহ যে চলাচল কৰে কেঁচাৰ মেচিনসমূহ যে অহৰহ দিনে নিশা শিল ভাঙি থাকে ইয়াৰ এই শিলসমূহ ক'ৰ পৰা আহে এই শিলসমূহ আহে দিখৌ নদীৰ পাৰৰ পৰা দিখৌ নদীৰ পাৰত যিসমূহ বিশাল গাঁত খনন কৰা গাঁত খান্দি পেলোৱা হৈছে সেই গাঁতসমূহৰ পৰা এই যিসমূহ বাগানসমূহ আছে ঔবুগী বাগানকে ধৰি বিভিন্ন বাগান আছে সেই বাগানসমূহৰ পৰা আৰু সমান্তৰালকৈ নগালেণ্ড সীমান্তৱৰ্তী যিসমূহ এলেকা আছে গোটেই সীমান্তৱৰ্তী এলেকাসমূহৰ পৰা অবাধভাৱে অবৈধভাৱে শিল খনন কৰা হৈছে আৰু সেই শিল খননৰ বাবে এই ব্যৱস্থা এই ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া কালি যিসমূহ জেগালৈ গ'লো আমি বিশেষকৈ বিহুবৰ অঞ্চলটোৰ মাজগাঁও যিটো এলেকালৈ আমি কালি গৈছিলো সেই মাজগাঁও এলেকাটো এগৰাকী মহিলাই অতি স্পষ্টত এটা মন্তব্য কৰিছিল যে তেওঁ ভাবুকি দি থকা যে তেওঁ ঘৰটোৰ পৰা আঁতৰি যাবলৈ তেওঁ যি স্থানত বহি আছে সেই স্থানৰ পৰা আঁতৰি যাবলৈ ভাবুকি দিয়া হৈছে সেই স্থানত শিলৰ খনন কৰা হ'ব আৰু এই পূজাৰ পৰাই তেওঁলোকে শিলৰ খনন তাত কৰিবলৈ তেওঁলোকে পৰিকল্পনা কৰিছিলে কিন্তু এই সন্দৰ্ভত তেওঁ জিলা উপায়ুক্তকো সবিশেষ লিখিতভাৱে জনাইছে যে তাত শিল মাফিয়া কেনেদৰে আহি তেওঁলোকক ভাবুকি দিছে তেওঁ এগৰাকী ব্যক্তিৰ নামটো সম্পূৰ্ণকৈ উল্লেখ নকৰি তেওঁ উপাধি তেওঁ তাত সেই যিখন উপায়ুক্ত যিখন অভিযোগ দিছে উপায়ুক্ত তেওঁ এগৰাকী শিল মাফিয়াৰ উপাধিৰ কথা তেওঁ উল্লেখ কৰিছে গতিকে এই বিষয়সমূহ ৰাজ্য চৰকাৰে বা জিলা প্ৰশাসনে খুব গুৰুত্ব সহকাৰে লোৱা হৈছে সেই মহিলাগৰাকীৰ যিখন আবেদন বা তেওঁৰ যিখন পত্ৰ লিখিছে উপায়ুক্তলৈ জিলা আয়ুক্তলৈ যিখন পত্ৰ লিখিছে জিলা আয়ুক্তলৈ দিয়া পত্ৰখনৰ আঁত ধৰিয়ে যদি ৰাজ্য চৰকাৰ বা প্ৰশাসনে বা জিলা প্ৰশাসনে তদন্ত কৰিবলৈ আগবাঢ়ে কিন্তু তেতিয়াহ'লে বহু বিষয় পোহৰলৈ আহিব আৰু এই যিটো নাজিৰাৰ যিটো বান বিধ্বস্ত অঞ্চল বা গোটেই শিৱসাগৰ যিটো ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিলে সেই ভয়াৱহ পৰিৱেশটোৰ পৰা অদূৰ ভৱিষ্যতে জিলাখনৰ ৰক্ষা কৰিব পৰা যাব নহ'লে কিন্তু যদি এই সন্দৰ্ভত চৰকাৰ চকু মুদি বহি থাকে প্ৰশাসন চকু মুদি বহি থাকে সেই মহিলাগৰাকীৰ যিখন পত্ৰ আছিলে বা যিখন তেওঁৰ অভিযোগ পত্ৰ আছে অভিযোগ পত্ৰখনক গুৰুত্ব নিদিয়া নহয় তেনেহ'লে কিন্তু অদূৰ ভৱিষ্যতে শিৱসাগৰখন বা নাজিৰাখন শিল নগৰী হৈ নাথাকিব নাজিৰাখন পানী নগৰী হ'ব আৰু শিৱসাগৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব শিৱসাগৰ এটা সভ্যতা শেষ হ'ব এটা জাতি সম্পূৰ্ণৰূপে ইয়াৰ পৰা শেষ হৈ যাব হয় প্ৰাঞ্জল বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টোৰ সন্দৰ্ভত সবিস্তাৰে তথ্যখিনি উল্লেখ কৰাৰ বাবে কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বান বিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল কালিৰ দিনটোত মুখ্যমন্ত্ৰীৰ সন্মুখত সেই মহিলাগৰাকীয়ে কি মন্তব্য কি অভিযোগ আনিছিল আগবঢ়াইছোঁ মহিলাগৰাকীৰ সেই ভাষ্য অবৈধ খননখিনি যদি নহ'লহেঁতেন আমাৰ আজি নাজিৰাবাসী ৰাইজে কষ্ট পাইছোঁ বানাক্ৰান্ত সকলো ৰাইজে কষ্ট পাইছোঁ এই খননখিনি নোহোৱা হ'লে আমি এইখিনি কষ্ট নাপালোঁহেঁতেন আৰু হ'ল আজি 15-16 চনৰ পৰা 8 চনমানৰ পৰা অবৈধভাৱে খনন হৈ আছে হয় তাৰ আগৰ 1-2 চনৰ পৰা ইয়াত নদীত মানুহে খান্দিছিলে খান্দি থাকোঁতে এইখিনি নহৈছিলে কিন্তু তাৰপাছৰ পৰা 7-8 চনৰ পৰা মানে ফকলেন আহিলে ফকলেনেদি খান্দি নদীত খান্দি এতিয়া মানুহৰ ঘৰ দুৱাৰ বাৰী চব মানে স্থানীয় লোকো আছে কিছুমান ডাঙৰ মাফিয়াসকল আকৌ এনেকৈ কোনোবা ডাঙৰ চৰকাৰী বিষয়ববীয়াও জড়িত হৈ কেনে খান্দি এই অৱস্থা কৰিলেহি পাহাৰখনত কৰিলে আমাৰ এইবিলাক খান্দিলে মানুহক মানে দম দাবী ধমকি দি হ'লেও মাটি ক্ৰয় কৰি কিনি কেনে তেখেতসকলে অবৈধভাৱে খনন কৰে আৰু এইখিনি কথা 15-16 চনত এপ্লিকেশ্যন উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিলে কিন্তু চৰকাৰৰ ধৰি লওক বিষয়ববীয়াসকলে অদৰকাৰী বিষয় বুলি গাপ দি থ'লে এতিয়া তাৰে পৰিণতি আমি ইয়াৰ ফল ভোগ কৰিছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত